পৰখনতে আধা বুঞ্জা হুয়া কতো যাই লৰণতে কিছুমানে স্বামীৰ পৰখত থাকি আধা বুঞ্জা কৰি গুচি গ'ল গতিকে মহাপুৰুষ মাধৱদেৱে সেই কথাটো আমাৰ গোসালৈ আনিছে কি বুলি তোমাৰ গুণৰ মহিমা দেখিয়া আনজত কাম দূৰতে তেজিয়া থৈলো আপুনি নিমন্ত্ৰণটো পোৱা দিনাখনেই ভগৱানক ক'ব লাগিব দে হাত দুখন আনি পেলাই তেওঁ থকা জেগালে দেই য'ত তেওঁ অষ্টাদশ দল পদ্ম হৃদয়ত অৱস্থান কৰি আছে হাত দুখন আনি কওক প্ৰভু পৰম ভাগ্যৰ বলত তোমাৰ ভকতৰ সংগত বহি তোমাৰ অমৃতময় গুণ কথা শুনি জন্ম জন্মান্তৰ পুণ্য অৰ্জন কৰাৰ সুযোগ এটা মোৰ জীৱনলৈ আহিছে নিমন্ত্ৰণ এটা আহিছে সেইদিনাখন যাতে তুমি মোক বিষয়ৰ কামতে আসক্ত কৰে আবদ্ধ কৰি নাৰাখিবা যথা সময়ত গৈ মই যাতে স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি মই জীৱন যাতে সাৰ্থক কৰিব পাৰোঁ এই কৃপা তুমি মোক কৰিবা এই বুলি যদি আপুনি নিমন্ত্ৰণ পোৱা দিনাই তেওঁক এই দৰখাস্তখন দি থ'ব পাৰে আপোনাৰ অনুমোদন জনাব সেইদিনা আপুনি নিৰ্দিষ্ট সময়ত আহিব পাৰিব আপুনি যদি নিমন্ত্ৰণ পায় এই চ'তমহীয়া এতিয়া ইমান কাম বনৰ দিন কেলেনো মাতিলে ফুকনে এতিয়া নগ'লেও পাব বেয়া গ'লেও কাম ক্ষতি হ'ব যাওঁৱেই নে নাযাওঁৱেই নে এইটো ভাৱেৰে যদি আপুনি গ্ৰহণ কৰে আপোনাৰ নিৰ্দিষ্ট সময়ত নপঠায় ভগৱানে কৈছে য'ত দদতি চব প্ৰাপ্নতি তোমাক মানুহ জন্ম দিছিলোঁ মোৰ ভক্তি কৰিবৰ কাৰণে মোৰ প্ৰতি তোমাৰ আগ্ৰহে নাই গতিকে মোৰ পৰা তুমি কৃপা লাভ কৰিব নোৱাৰিবা মনত ৰাখিব কথাটো এয়াই হৈছে আমাৰ কৰ্মৰ বৈষম্যতা এয়াই হৈছে ভক্তিৰ বৈষম্যতা এয়াই হৈছে অৱস্থাৰ বৈষম্যতা গাঁও একেখনতে আছে ৱাৰ্ড একেটাতে আছে সীমা একেটাই কিন্তু এঘৰ বহুত ওপৰত আছে এঘৰ বহু তলত আছে কোনোবা মধ্যত আছে গতিকে আপুনি যিমান নম্বৰ পাব সেইমতে পৰীক্ষকে উপাধি দিব দেই কাৰোবাক প্ৰশ্ন কাকত একেখনেই ছাত্ৰ একেখিনিয়ে পঢ়ুৱা মাষ্টৰ শ্ৰেণীটোত স্কুলখনত পঢ়ুৱা মাষ্টৰ একেকেইজনে কিন্তু ফলাফল বেলেগ বেলেগ ফলাফল বেলেগ বেলেগ গতিকে সেইটো আমাৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰিব গতিকে আপুনি কেনে কৰ্ম কৰিছে কিন্তু অৰ্জুনক কোৱাৰ চলে আমাক কৈছে কৰ্মাণি অধিকাৰ অস্তি অৰ্জুন তোমাক কামৰ অধিকাৰহে দিছোঁ মা ফল প্ৰদৰ্শন মোৰ পৰা কোনোদিন ফল নিবিচাৰিবা অৰ্জুনেতো প্ৰতিবাদ কৰিছে ফলে বিচাৰিব নালাগে যদি তোমাক আৰাধনা কৰা তোমাৰ ভক্তি কৰা মোৰ প্ৰয়োজন নেই বাকী তেতিয়া তেওঁ হাঁহি পেলাই কৈছে কৃষ্ণে বোলে শুনা তাৰ সেইটো মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল সেই অৰ্জুন তুমি মোক কোনো ফল বিচাৰিব নালাগে মই নুখোজাকে দিম তোমাক নুখোজাকে দিয়া বোলে প্ৰমাণ যেন আপি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলেও মাকে দিনৰ দিনটো বিচনাত শুৱাই থৈ পেলাই কৰ্মত আবদ্ধ হৈ নাথাকে পুত্ৰ স্নেহত আপ্লুত হয় এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানটোক যথা সময়ত স্তনদান দিয়ে ময়ো ভক্তক যথা কৰ্ম তথা ফল দিম তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবা তে কৰ্ম কি বোলে বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি সেউকীয়ে আমাৰ ঈশ্বৰৰ অৰ্থে কৰ্মখিনি কৰিলে ঘৰৰো মংগল হ'ব আমাৰ আত্মাবিলাকৰো মংগল হ'ব আৰু মাইক্ৰফোন ব্যৱহাৰ কৰি দিয়াৰ লগে লগে ইয়াৰ শব্দ যিমান দূৰলৈকে যাব সিমান দূৰলৈকে এই জগত প্ৰদূষণ মুক্ত হ'ব একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ আজি ইয়াৰ প্ৰতি শব্দ যিমান দূৰলৈকে যাব ভাগৱতৰ প্ৰতি শব্দ সিমান সময়লৈকে মানুহটো দূৰৰ কথা মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ আপোনাৰ এই জগতত থকা কীট পতংগ পঁইতাচোৰা নিগনি পৰ্যন্ত উদাৰ হৈ যাব গতিকে এইটো আঁচনিয়ে যদি জগতৰ উপকাৰ কৰে তেতিয়া আপোনাৰ কি হ'ব পৰোপকাৰে পুণ্য আজি গৃহস্থী পুণ্য হ'ব আমাকো সুবিধা দিলে তেওঁ নিজেও সুবিধা ল'লে গতিকে এইবিলাক কৰ্ম আঁচনি আমি কৰিব লাগিব ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱতৰ ধৰ্ম হয় মুকুতি সুখৰ কেৱল আছে জানা মাধৱৰ কৰ্ম মাধৱৰ কৰ্ম তো এই কৰ্মবিলাকত আমি কি কৰিব লাগিব আত্মনিয়োগ কৰিব লাগিব গতিকে আমি কৰা কৰ্মটোৱে যাতে দহৰ উপকাৰ হয় তেতিয়াহ'লে আমাৰ জীৱনলৈ পুণ্য নামি আহিব আৰু আপুনি পুণ্য যিমান যোগ কৰিব পাৰিব সিমানেই আপুনি এই সংসাৰত জীয়াই থাকোঁতে ভোগ কৰিবলৈ পাব আৰু ঈশ্বৰৰ প্ৰতি অনুৰাগী হ'ব দেই আপোনাৰ পুণ্যহীন মানুহে কেতিয়াও ঈশ্বৰৰ কথা শুনিব নোৱাৰে বুলি গুৰুজনে লিখি থৈ গৈছে যাহাৰো আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথা কৃষ্ণ মানে পুণ্য নথকা মানুহ ঈশ্বৰৰ কথা শুনি ভাল নাপায় অধীন পাতকি আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ তোমাৰ আত্মাটো পুণ্যাত্মা নে পাপ আত্মা তুমি নিজে প্ৰমাণ কৰিব পাৰিবা তুমি যদি ঈশ্বৰৰ কথাৰ প্ৰতি অনুৰাগী আহিছে ঈশ্বৰৰ কথা শুনি যদি শান্তি পাইছে ভাল পাইছে তে পুণ্য আত্মা আৰু যদি অশান্তি পাইছে পাপ আত্মা গতিকে তুমি সেইটো সলনি কৰিব পাৰিব লাগিব তুমি সলনি হৈ যাব তুমি কৃষ্ণৰ কথা শুনি বেয়া পোৱা মানুহ এটাও ভাল হৈ যাব যদি সাধুৰ সংগত দৈৱবশে লাভ কৰিব পাৰে দৈৱবশে যদি সাধুৰ সংগ পায়
নিস্তেজানা তাহাৰ স্বভাৱ দূৰ হয়। বহুত মদ ভাং খোৱা মানুহ এতিয়া ভাগৱত শুনি পৰিৱৰ্তন হৈ গৈছে, আৰু বহুত ভাল মানুহ আকৌ বেয়া সংগ পৰি বেয়ালৈ গুচি গৈছে। গতিকে সংগ দুখে আমাক প্ৰভাৱ পেলায়। সেইকাৰণে কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগ কয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা তুমি জীৱনত যদি ভাল মানুহ হ'ব কৈছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰ সাধুত, মুখ্যৰ দুৱাৰ তেবে হৈ মুকুট। এই সংগ যদি সদায় তুমি সাধুৰ লগত কৰিব পাৰা, চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন তুমি ইয়াতে খুলি ল'ব পাৰিবা। গতিকে আমাৰ সকলো দিশ আমি ইয়াতে ল'ব লাগিব দেই। জীৱনশৈলীৰ সকলো আপোনাৰ বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ, আৰু এই দুটা যদি আমি সৃষ্টি কৰিব নোৱাৰোঁ, নৰকৰ দুখ। আপুনি নৰকৰ দুখত থাকিব, তাৰ কাৰণে ঈশ্বৰক জগৰীয়া কৰিলে নহ'ব। উদ্ধৱক কৈছে, মই দম গুণটো চবকে দি থৈ আহিছোঁ। কোনোবাই প্ৰয়োগ কৰি মোৰ পৰা সুখ আৰু শান্তি ভোগ কৰি আছে, কোনোবাই প্ৰয়োগ কৰিব নাজানি দুখত ভুগিছে, তাৰ কাৰণে মই দায়বদ্ধ নহয়। কৰ্ণে শুনা কৃষ্ণ কথা মুখে বোলা ৰাম, যিটো হস্ত দুই মাত্ৰ মোৰে কাৰ কাম, মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বোলে দম। এই দম গুণটো আপুনি প্ৰয়োগ কৰিছে নে নাই দৈনন্দিন জীৱনত? আপোনাৰ ভগৱন্তই মানে হেৰিয়াত কোৱাৰ চলে কৈছে, মই 24 ঘণ্টা দিছোঁ তোমাক, তুমি কৰ্ম কৰি থকা, মই তাত দুখ নাপাওঁ, হয়নে নাই? কিন্তু মোৰ কাৰণে এক ক্ষণ দিবলৈ নাপাহৰিবা। এক ক্ষণো মানে যিটো শুনে কৃষ্ণ কথা, তাৰ অবিনে আনৰ জীৱন যায় বৃথা। আমাৰ এতিয়া সমাজত এনেকুৱা বহু লোক আছে যে যিজন আমাৰ হৃদয়স্থিত হৈ থকা, যিজন আমাৰ শৰীৰত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠাইলৈ যাবলৈ আমাৰ সময়ৰ অভাৱ। গতিকে যাৰ সেই তেওঁৰ প্ৰতি শ্ৰদ্ধা নাই, সেই শৰীৰটো, সেই ৰথখন কেতিয়াও ভালদৰে তেওঁ পৰিচালনা নকৰে। অৰ্জুনক কৈছে, সাৰথীৰ কহো ভেদ, লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথ কোনো চলাই সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী ৰূপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। এই কথাটো সৰ্বতো সময়তে মনত ৰাখিবা যে অৰ্জুনৰ মানে ৰথখন যদি তেওঁ চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহৰ ৰথ। আমাৰ দেহটোক ৰথ বুলি কৈছে। দেহৰ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি বিষয়ৰ চিন্তাত আমাৰ এনেকুৱাকৈ বিমোহিত হৈ গৈছোঁ, যিবোৰ আজি আছে কালিলৈ নাই, তাৰপিছত দৌৰি আছোঁ, কিন্তু আমি সদায় থকাৰ ফালে ইচ্ছা প্ৰকাশ কৰা নাই। গতিকে সেইখন ৰথত মই কেতিয়াও সুন্দৰভাৱে পৰিচালনা কৰিব নোৱাৰোঁ। অৰ্জুন সেইখনত ঘূণে ধৰিব দেই, কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু। আপোনাৰ শৰীৰত যদি কিবা ৰোগে যদি বাঁহ লৈছে, তাৰ কাৰণে মনক দায়ী কৰি থৈ দিছে। ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। মনক আজিৰ দৰে সাধুৰ সংগত আনি শাস্ত্ৰ উপদেশ শুনি সংস্কাৰ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ চাবোনটোও আছে, পানী টিঙো আছে, মলি কাপোৰখনো আছে। ব্যৱহাৰ নকৰিলে যদি মানে তিনিওটা ওচৰতে থাকিলেই কাপোৰৰ মলি আঁতৰ হ'ব নেকি? নহ'ব। যেতিয়ালৈকে তাক পানীত তিয়াই পেলাই চাবোন মাৰি নিদিয়ে, তেতিয়ালৈকে মলি কাপোৰখনৰ মলি আঁতৰ কৰিব। আপোনালোকৰ গৃহত দশমো আছে, কীৰ্তনো আছে, ঘোষাও আছে, ৰত্নাৱলী আছে, ভাগৱতো আছে, কিন্তু কোনোদিনেই নপঢ়ে। পঢ়া জীয়াৰী বোৱাৰীও আছে, ঘৰৰ মানুহো আছে, কোনোদিনেই চাৰিভাগিক ভাগৱত মানে বা গীতা বা ঘোষা অধ্যয়ন নকৰে। গতিকে নপঢ়িলে কেতিয়াও আপোনাৰ ঘৰ প্ৰদূষণমুক্ত হ'ব নোৱাৰে, পাপমুক্ত হ'ব নোৱাৰে। এই দৰ্শনবিলাক আমি কি কৰিব লাগিব? নিজেও ল'ব লাগিব, আনকো দিব লাগিব, তেতিয়াহে আমি জীৱন ধৰাৰ সাৰ্থকতাটো হ'ব। কাৰণ মানুহৰ জন্মতকৈ শ্ৰেষ্ঠ জন্ম আৰু দ্বিতীয়টো নাই। এয়া মাত্ৰ তেওঁ কপি মাকক আধাৰস্বৰূপে লৈ আছে। গোটেই জ্ঞানখিনি কি কৰিছে? আমাৰ কাৰণে। অয় ৰাম ইহব সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়, পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। এই ধৰণে তেওঁ কৈছে যে ইহব সাধনৰ যিটো কৰিলে আশ্ৰয়। কোনটো সাধন? ভকতৰ সংগত শ্ৰৱণ কীৰ্তন ভক্তি সাধন যদি আমি কৰোঁ, যেনেকৈ আপোনাৰ ওচৰত যদি ভাল সুগন্ধি ফুলৰ বাগিচা এখন থাকে, তেতিয়াহ'লে আপোনাৰ বতাহে আপুনি আনি আপোনাৰ নাকত সেই সুগন্ধটো দি দিব। ফুলপাহ নিজে নাহে দেই, কি আহিব? তাৰ পৰা সুগন্ধিটো লৈ আহিব। কোনে আনিব? বতাহে লৈ আহিব। আপোনাৰ তেতিয়া আপুনি কি অনুভৱ কৰিব? ওচৰত ভাল ফুলনি বাগিচা আছে দেই, বৰ ভাল সুগন্ধি ফুলৰ বাগিচা ওচৰত
আছে বুলি আপুনি অনুভৱ কৰিব হে নাই সেই সুগন্ধটি পোৱাৰ লগে লগে যদি কিবা গেলা পচা এটা দুৰ্গন্ধ আহে আপুনি তেতিয়া ক'ব যে ইয়াত কিবা গেলা পচা কিবা বস্তু গেলিছে বা পচিছে ইত্যাদি হৈছে কিন্তু গেলা বস্তুটো আপোনাৰ নাকলে নিজে নাহে কোনে আনিব বতাহে লৈ আহিব বতাহে আপোনাৰ জেগাটো ভাল নে বেয়া বতাহে কৈ দিব তাৰ সুগন্ধিহে কৈ দিব ঠিক তেনেকৈ আপুনি যেতিয়া সাধুৰ সংগ ল'ব শাস্ত্ৰ উপদেশ শুনিব আপুনি মনটো আপোনাৰ ঈশ্বৰত নিমজ্জিত হৈ যাব আপুনি বলেৰে যাব নিয়াব নালাগে আপোনাৰ স্বভাৱে লৈ গুচি যাব স্বভাৱে লৈ যাব সেইকাৰণে কৈছে পুষ্পৰ সুঘানো যেন প্ৰৱেশে নাখাত এমনে যোগীৰ চিত্ৰ প্ৰৱেশে আমাৰ মানে সেই জীৱৰ ভাৱনাটো আপুনি মানে ভগৱন্তত বিলীন হৈ যাব সমস্ত ভূততে মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞাতি কৰে যিটো জনে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন এতিয়া ভগৱন্তে কৈছে মই সমস্ত ভূততে আছো দেই সকলো পঞ্চভৌতিক প্ৰাণীতে মই অৱস্থান কৰি মোহক অৱজ্ঞাতি কৰে যিটো জনে মোক যদি কোনোবাই অৱজ্ঞা কৰে তেতিয়াহ'লে কি হ'ব বেদ মন্ত্ৰে প্ৰতিমাটো কৰে অৰ্চন বেদ মন্ত্ৰ গাই পেলাই প্ৰতিমাত যদি অৰ্চনো কৰে বেদ মন্ত্ৰে প্ৰতিমাটো কৰে অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন একো ফল তাৰ পৰা লাভ কৰিব সকলো বিৰম্বন হৈ যাব গতিকে অপ্ৰাণিক উপেক্ষা কৰি পূজে মোৰ সমতি নোহে ফল কৰে যেন ভস্মত আহুতি এৰাম পৰ শৰীৰত মোক বিদ্বেষ কৰয় যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয় এতিয়া কৈছে যে কোনোবাই যদি প্ৰাণীক উপেক্ষা কৰি মানে প্ৰাণীক অৱজ্ঞা কৰি পেলাই যদি মোক পূজা কৰে মানে কাটি মাৰি বলি দি যদি মোক পূজা কৰে নোহে ফল কৰে যেন ভস্মত আহুতি ভস্ম মানে ফুটছাই আমি ঘিউটো ক'ত ঢালিব লাগে জুইত ঘিউ ঢালিলেহে জ্বলিব ফুটছাইত যদি মই ঘিউ ঢালি দিওঁ জ্বলিব জানো নজনে যেনেকৈ ফুটছাইত ঘিউ ঢালিলে মানে কোনো সাৰ্থক নহয় ঠিক তেনেকৈ প্ৰাণীক উপেক্ষা কৰি মোক পূজা কৰিলেও তাৰ কোনো ফল নধৰে প্ৰাণীক উপেক্ষা কৰি পূজে মোহমতি নোহে ফল কৰে যেন ভস্মত আহুতি এতিয়া তেওঁৰ সেই পূজাটো মানে ফুটছাইত ঘিউ ঢলাৰ নিচিনা হ'ব পৰ শৰীৰত মোক বিদ্বেষ কৰে কোনোবাই যদি মোক পৰ শৰীৰ বুলি পেলাই যদি বিদ্বেষ কৰে হিংসা কৰে যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নহয় তেওঁ তেনেকৈ কৰি পেলাই পূজা কৰিব পাৰিব কিন্তু তেওঁৰ চিত্তত কেতিয়াও শান্তি নহ'ব কাৰণ আপুনি মইনো কোন ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে সেই ভুল পথ দেখুৱাৰ কাৰণে জীৱনটোতে অসুস্থতাত ভুগিব লগা হ'ল ভগৱন্ত চটফটাই ফুৰিবলগীয়া হ'ল সেইকাৰণে নাৰদে তাৰ সন্ধান দি দিছে যে তেওঁ যেতিয়া মানে দুখত অভিভূত হৈ বদৰিকা শ্ৰমত যেতিয়া মন মাৰি বহি আছে নাৰদ অহাৰ লগে লগে তেওঁ সচকিত হৈ নাৰদক আচমনি কৰি আগমনৰ কাৰণ সোধাত নাৰদে ক'লে মই আগমনৰ কাৰণ মোক সোধাৰ আগতে তুমি কোৱা তোমাৰ দৰে বিদগ্ধ পণ্ডিত ভগৱানে তোমাক এই যুগৰ এজন বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠাইছিলে তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতৰ লোকলৈ বা বিভাগী ধৰ্মজ্ঞান প্ৰদান কৰিলা এনে এটা ইমান এটা ডাঙৰ কাম কৰাৰ পিছত তোমাৰ মনত অসুস্থতা কিয় তোমাৰ অসুস্থতাত ভুগিব লগা আছে তেতিয়া তেওঁ ক'লে যে প্ৰভু মই নিজেই নাজানো তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া মোক ক'ত ভুল লাগি গ'ল তেতিয়া তেওঁ কৈছে ভগৱানে তোমাক এই যুগৰ বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছিলে জগতৰ লোকৰ শুদ্ধ পথ দিবৰ কাৰণে তুমি কিন্তু কি কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাই মন্দ কৰ্ম আৰু ইহাৰ সমান গতিকে তুমি সদায় প্ৰাণী বলি দিয়াৰ পথ দেখাই দিলা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সংলি বেয়া কামকো ভাল বুলি তুমি কৈ দিলা যাৰ কাৰণে জগতৰ লোকে তুমি এই যুগৰ বিদগ্ধ পণ্ডিত হিচাপে তোমাৰ কথাটোকে মানি ল'লে শিক্ষকে যদি ভুলকেও কিবা এটা শিকাই দিয়ে ল'ৰা ছোৱালীয়ে কিন্তু সেইটোৱে শুদ্ধ বুলি ভাবে মাক বাপেকে এইটো ভুল হৈছে বুলি ক'লে মানি নলয় শিক্ষকে বা বাইদেৱে শিকাই দিয়া কথাটোহে শুদ্ধ বুলি ল'ব তে তুমি এই যুগৰ বিদগ্ধ পণ্ডিত হিচাপে তুমি ভুল পথ দিলা সমাজে সেইটোকে ভাল বুলি মানি ল'লে গতিকে তুমি কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি জগতৰ লোকক হিংসা ধৰ্ম শিকালা তুমি বেদৰ তত্ত্ব মন্ত্ৰ তুমি 4 বেদ 14 শাস্ত্ৰ পঢ়িলা সঁচা কিন্তু তাৰ তত্ত্বটোৱে বুজি নাপালা তে বেদে কি কৈছিলে যত দেখা ভূত প্ৰাণী সবাহাকু বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ যে মই সকলোতে আছো দেই পাৰিলে উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি হিংসা ধৰ্ম শিকাই দিলা গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাই সুস্থ